ভাওনা ঘোষা তুমি হে চৈতন্য সমস্তে হব ভাবন্ত থিয় নাম ভোৰতাল বৰগীত মাটি আখৰা কৃষ্ণ নৃত্য দশাৱতাৰ অসমীয়াৰ সভ্যতা সংস্কৃতিক চহকী কৰা সত্ৰীয়া সংস্কৃতিৰ অনুষ্ঠান সুন্দৰভাৱে প্ৰদৰ্শন কৰিলে গুৱাহাটীৰ গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে মানৱ সম্পদ ৰূপে গঢ়িবলৈ শিক্ষাৰ্থীক দিব লাগে আধুনিক শিক্ষাৰ লগতে আধ্যাত্মিক শিক্ষাও এই বাৰ্তাৰে বিদ্যালয়খনৰ অধ্যক্ষ ডক্টৰ বসন্ত ভূঞাৰ ব্যতিক্ৰমী পদক্ষেপ গুৰুকুলত আয়োজিত হ'ল গুৰু উৎসৱ গুৰু বন্দনাৰে প্ৰদৰ্শিত হ'ল 12 ৰহণীয়া কাৰ্যসূচী ব্ৰহ্মা গুৰুৰ বিষ্ণু গুৰুৰ দেৱ মহেশ্বৰঃ গুৰুৰ সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰৱে নমঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ শ্ৰী চৈতন্যদেৱ প্ৰমুখ কবি সন্ত তুকাৰামৰ জন্ম হৈছিল সন্ত তুকাৰাম বিহু নামৰ এখন সৰু গাঁও গুৰু নানক ভাৰতীয় সমাজ জীৱনত ব্যাপক প্ৰভাৱ বিস্তাৰ কৰা 4গৰাকী ধৰ্মগুৰুৰ জীৱন আদৰ্শ উপস্থাপনৰ লক্ষ্যৰে শিক্ষাৰ্থীসকলে প্ৰদৰ্শন কৰিলে মনোমোহা অনুষ্ঠান শিক্ষক দীপাংকৰ দত্ত বৰুৱা শিক্ষয়িত্ৰী জোনালী বৰঠাকুৰৰ তত্বাৱধানত প্ৰদৰ্শন কৰা হয় ধৰ্মগুৰুসকলৰ জীৱন আলেখ্য মঞ্চত উপস্থাপন নাও খেল পৰিৱেশন কৰা হয় ৰাসলীলা অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীৰ লগতে উপস্থিত অতিথিবৃন্দক আকৰ্ষিত কৰে সুন্দৰ উপস্থাপন শৈলীয়ে ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম